বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব আমি কি চাই থাকিম নেকি বিহাৰীয়ে মাৰিব মাৰোৱাৰীয়ে মাৰিব আৰক্ষীৰ গুণ্ডাৰাজ নচলিব বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিহাই ঘাঁহ নাখায় বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিহাই ঘাঁহ নাখায় অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা এখন অসম হ'ব অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকো মূৰ তল কৰি ইয়াত জীয়াই নাথাকো আইন শৃংখলা আৰু পৰিস্থিতি অৱনতি হোৱাৰ ভয়ত আৰু উচতনি দিয়াৰ অভিযোগত আটক কৰা হ'ল শৃংখল চলিহাক কিহৰ গুণ্ডামি চলিছে কিহৰ গুণ্ডামি চলিছে নাই শিৱসাগৰৰ পৰা দুলীয়াজানলৈ গৈ থকা অৱস্থাতে ডিমৌৰ দীঘাজনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে আৰক্ষীয়ে টানি আজুৰি আটক কৰিলে শৃংখল চলিহাক গুণ্ডামি চলিছে গুণ্ডামি চলিছে আটক কৰাৰ পিছতেই আৰক্ষীৰ গুণ্ডাৰাজ নচলিব বুলি শৃংখল চলিহাই দিলে হুংকাৰ ইফালে শৃংখল চলিহাক আটক কৰাৰ পিছতেই উত্তপ্ত হৈ পৰিছে শিৱসাগৰ ৩ ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক মুক্তিৰ দাবী বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ অন্যথা সমগ্ৰ শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিলে বীৰ লাচিত সেনাই দুলীয়াজানৰ থানালৈ ওলাই যোৱাৰ পূৰ্বেই শৃংখল চলিহাই এনে পৰিস্থিতিৰ হয়তো অনুমান কৰিছিল সেয়েহে শৃংখল চলিহাই পিতৃৰ ফটোত সেৱা লৈ মাতৃৰ ভৰি চুই সেৱা কৰি ঘৰৰ পৰা ওলাই আহিছিল আৰু সংবাদ মাধ্যমৰ সন্মুখত কৈছিল মাক কৈ ৰাখিছো ৩-৪ মাহ নাহিবও পাৰো জেলত থাকিবলগীয়া হ'ব পাৰে ঘৰৰ পৰা ওলাই আহোঁতে দেউতাৰ ফটোত সেৱা কৰি আহিছো আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো মাক কৈ আহিছো ৩-৪ মাহ নাহিব পাৰো জেলত থাকিব পাৰো উল্লেখ্য যে প্ৰাক্তন আচনেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা বিষয়টোক লৈ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ তীব্ৰ প্ৰতিবাদ কৰিছে শৃংখল চলিহাই অনাগত দিনত ভয়াৱহ আন্দোলনৰ হুংকাৰ প্ৰদান কৰাৰ পিছতেই শৃংখল চলিহাক এনেদৰে আটক কৰা হ'ল আটক কৰি এনেদৰে টানি আজৰি লৈ যোৱা হৈছে শৃংখল চলিহাক নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ